যেতিয়া পানী ডেম খুলি দিব আমাৰ মেখেলা পিন্ধিবলৈ সময় নাই আপোনালোকক আমি নকৈ কি বুলি ক'ম সেই মেঠাই ৰিণিকি দেখাত গৰা আছে কাপোৰ মেলি দিয়াত যদি তেওঁলোকে আমাক নেচায় তেওঁলোকক আমি বাৰে বাৰে ভোট দি আমি কিমান জিকাই থাকিম এদিন বিপদত খবৰ ল'বলৈ নাহে পানী হ'লে আমি আলিত উঠিব লাগে বানপানীয়ে মুহতীয়াই লৈ যায় যেতিয়া পানী ডেম খুলি দিব আমাৰ মেখেলা পিন্ধিবলৈ সময় নাই আপোনালোকক আমি নকৈ কি বুলি ক'ম মেখেলা পিন্ধোঁ চাই ল'ৰা ছোৱালীকে ধৰিম নে মেখেলা পিন্ধিম নে ল'ৰা ছোৱালী কাণ গৰু গাই ধৰিম নে হাঁহ ছাগলী ধৰিম নে আমিতো এইবোৰ কৰি খাবই লাগিব আমাৰ চাকৰি বাকৰি নাই গম পাইছেনে এনেকুৱা কষ্টত আমি ভুগি আছোঁ ৰাস্তাটোৰ কাৰণে আমি অকল প্ৰতিবাদ কৰি আছোঁ আমাক ৰাস্তাটো দিয়ক আৰু নদীখনৰ প্ৰটেকশ্যনটো আমাক ধুনীয়া সুবিধা কৰি দিয়ক নদীখন আছিলে তাত সেইটো মেঠাই দেখিছেনে সেই মেঠাই ৰিণিকি দেখাত গৰা আছে কাপোৰ মেলি দিয়াত তাত গৰা থাকোঁতে আহি নদী ইয়াত পালে গতিকে নদীখনৰ প্ৰটেকশ্যনটো যদি আমাক কৰি দিয়ে ৰাস্তাটো দিয়ে আমাক তাতকৈ সুবিধা একো নালাগে গভৰ্ণমেণ্টৰ পৰা আমি তেওঁলোককে ভোট দিম তেওঁলোকৰে মানুহ তেওঁলোকে আমাক চাব লাগিব যদি তেওঁলোকে আমাক নেচায় তেওঁলোকক আমি বাৰে ভোট দি আমি কিমান জিকাই থাকিম এদিন বিপদত খবৰ ল'বলৈ নাহে বাৰিষা বানপানী হ'লে মানে তেওঁলোক এদিন আঁঠু পিঠি এই ৰূপকল দত্তই আঁঠু কাঢ়ি হাত পেণ্ট পিন্ধি আহি পানি এই আলিডোখৰ দিলে এই আলিকণ দিয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীকেইটা আমাৰ গৰু গাইকেইটা আমাৰ মানুহকেইটা আমি থাকিব পৰা সুবিধা দিলে তেওঁ এতিয়া বিধায়ক নাইকিয়া হৈ গ'ল আমাৰ ৰাস্তা সেইকণ এঢুৱা হৈ থাকি গ'ল গতিকে এঢুৱাখনকে যদি আমাক বনাই দিলেহেঁতেন আমি তাতে সুখী হ'লোহেঁতেন আমি ইয়াকে কৈছোঁ প্ৰতিবাদ কৰাৰ মেইন কাৰণটো হৈছে ইয়াত আজি বহুত দিনৰ আগৰ পৰা ইয়াত এটা ৰিং বান্ধ আছিলে এই ৰিং বান্ধটো ৰঙানদী বান্ধত ছিন্ন ভিন্ন হোৱাৰ ফলত আমি 15 চনৰ পৰা জিলা প্ৰশাসনক বা অসম চৰকাৰক আমি নিবেদন কৰি আছোঁ যে এইটো পুনৰ নিৰ্মাণ কৰি এই অঞ্চলৰ মানুহক সুৰক্ষিত দিব লাগে যিহেতু এই অঞ্চলত আমাৰ 10খনমান LP স্কুল আছে 8খন অংগনবাদী কেন্দ্ৰ আছে আৰু 2খন ME স্কুল আছে এখন হাই স্কুল আছে এই অঞ্চলটো 3 মাহমান পানীত আবদ্ধ হৈ থকাৰ ফলত এই অঞ্চলটোৰ পৰা পাঠদানৰ পৰা বঞ্চিত হৈ হাজাৰ বিঘা মাটি বালি পৰি এই অঞ্চলটোত খেতি কৰাৰ অনুপযোগী হোৱাৰ কাৰণে খেতি কৰাৰ হাহাকাৰ লগতে এই অঞ্চলটোৰ জীৱ জন্তু হাহাকাৰ হয় ইয়াৰ সন্দৰ্ভত মানৱ ডেকাক আজি বহুতবাৰ 20খনমান আজি আবেদন জনোৱাৰ পাছতো তেওঁ আজি এই বিষয়টো গুৰুত্ব নিদিলে ইয়াৰ পাছত আমি অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি ওইদিনাখন ফিজিকেলি লগ কৰি আবেদন এখন দিলোঁ আৰু মুখ্যমন্ত্ৰী ইয়াত আমাক আহিছিল দিনাখন চিগা এই আলিটোত তেখেতকো আমি ফিজিকেলি লগ কৰি বিষয়টো ভালকৈ কৰি আবেদন এখন জনালোঁ আজি পৰ্যন্ত এই বিষয়টো আমি কোনো আজিলৈকে আমি সুসূত্ৰ পোৱা নাই এই বিষয়টো কিমান দূৰ আগবাঢ়িছে কি হৈছে কি হোৱা নাই জিলা প্ৰশাসনক ক'লে অকল চৰকাৰখনক দুখ দি থাকে গতিকে আমি জলসম্পদ বিভাগকো আমি এই বিষয়টো জনাইছোঁ গতিকে আমি এটাই কথা অনুৰোধ জনাইছোঁ অসম চৰকাৰক মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ বিধানসভা নিৰ্বাচনৰ আগত এই আলিটো আমি এই অঞ্চলৰ গোটেই গাঁৱৰ ৰাইজৰ হৈ আমি এই আলিটো নিৰ্মাণ কৰি দিব লাগে নহ'লে আমি অনাগত বিধানসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিবলৈ আমি সাজু আছোঁ বাইদেউ কোনে ক'ব আমি এতিয়া পানীৰ পৰা যেনেকুৱা অৱস্থা হৈ আছোঁ আমাক চৰকাৰে সুবিধা একোৱে দিয়া নাই আকৌ আলি পদূলিবিলাকো চব সেইটো বান্ধে নহয় জানো চব বান্ধি দিব লাগে আমাক ৰিং বান্ধি আমাক বান্ধি দিব লাগে ভালকৈ বান্ধি দিব লাগে আমাৰ এতিয়া হাঁহ নচৰা হৈছে পানী তেনেকুৱা খেতি মাটিমাহ হৈছিলোঁ মাটিমাহ শুকাইছে সৰিয়হ শুকাইছে আমাৰ দেখোন একোৱেহে নাই ঘৰ দুৱাৰ পৰা গৰু ছাগলী গাহৰি মানুহ থাকিবলৈ সেই উপায় নাইকিয়া হৈছে আমি এতিয়া উপায় কৰোঁ কি এতিয়া চৰকাৰে ক'লে আমাক চৰকাৰেও আকৌ এটা সুবিধা দিয়া নাই নহয় আপোনালোকে বান সাহায্য পাইছিলে নাই বান সাহায্য মাতে এই কি বুলি কয় ৰিলিফ এবাৰহে দিলে ৰিলিফৰ চাউলকেইটা আৰু দালি সেইকেইটা দিলে খেতি পোন পোৱা নাই নহয় খেতি পোন আকৌ একোৱে নাই আজিও একো পোৱা নাই খেতি পোনো নিদিয়ে দিম বুলি আজিলৈকে নাই বালি পোৱা বুলি কয় কি বুলি কয় এইবিলাক হেৰি একোৱে নিদিয়ে গাঁওবুঢ়াজনে যি খোৱা হ'লে নন্দন পেচিয়ে কিবা দিছে আৰু কি খলেহেঁতেন আমাৰ গাঁওবুঢ়াজনে অকণমান অসুবিধা আমাক গুৰুত্ব নিদিয়ে ভাত পানী নিদিয়ে তাকে আমি মানে চৰকাৰক আহ্বান জনাইছোঁ যে আমাক যদি এই ঋণ বান্ধ আলিটো যদি বান্ধি নিদিয়ে আমি মানে এইবাৰ ভোট কেন্দ্ৰ বন্ধ কৰা হ'ব দিবলৈ আমি তাত ভোট বৰ্জন কৰিব বন্ধ কৰা হ'ব উপায় নাই আমাৰ